আৰু নিজৰ দত্তপুৰী অসমৰ অসমীয়া যেতিয়া হয় আপোনালোকে নিজৰ অস্তিত্ব বিস্তাৰ কৰি কিনে যাতে বহিৰাগতৰ ইয়াত দত্তপুৰী নচলে ভৱিষ্যত দিনত আমি এক হৈ একতাৰে আমাৰ নিজৰ জাতি সংগত যিকোনো সময়ত আমি একত্ৰিত হৈ আগবাঢ়িম আৰু আপোনাৰভাৱে কিন্তু প্ৰত্যেক সময়ত লগ দিব লাগিব আজি যেনেদৰে আপোনাৰভাৱে আহি আমাৰ লগত যোগদান কৰিছে ভৱিষ্যত দিনৰ প্ৰত্যেক সময়ত প্ৰত্যেক ক্ষেত্ৰতে প্ৰত্যেক ক্ষণৰ প্ৰত্যেক লগ্নত অসমীয়া জাতিৰ আৰু অসমীয়াৰ জাতিৰ স্বাৰ্থ বৌদ্ধিক দিশতে হওক শৈক্ষিক দিশতে হওক সকলো দিশত আপোনালোকৰ একাগ্ৰতা থাকিব লাগিব আৰু আমি এই ক্ষেত্ৰত আপোনালোকক পুনৰাই দোহৰাই কৈছোঁ আমি আপোনালোকৰ লগত প্ৰত্যেক সময়ৰ প্ৰত্যেক ক্ষণৰ লগ্নত আমি আছোঁ বিলচি ধানা সৰাই থাকিব আপোনালোকৰ লগত আৰু অসমীয়াৰ জাতিৰ স্বাৰ্থৰ ক্ষেত্ৰত প্ৰত্যেক সময়ত আছে বিলচি ধানা জিন্দাবাদ 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 বিলচি ধানা জিন্দাবাদ 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 বিলচি ধানা জিন্দাবাদ 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 জয় অসম জয় অসম জয় অসম মৰাণত বীৰ লাচিত সেনা অসমৰ মৰাণ আঞ্চলিক সমিতি পূৰ্ণাংগকৰণ আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় মৰাণ অৰুণোদয় সংঘত আজি অনুষ্ঠিত সভাত বীৰ লাচিত সেনা অসমৰ মৰাণ আঞ্চলিক সমিতি পূৰ্ণাংগকৰণ আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয় অৰূপজ্যোতি গোহাঁই আগবঢ়োৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মৰাণ আঞ্চলিকৰ সচিব প্ৰধান অনুপম বৰুৱাই মৰাণ আঞ্চলিকৰ সভাপতি অৰূপজ্যোতি গোহাঁইয়ে সভাপতিত্ব কৰা সভাত ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি মোহন লিগিৰা মৰাণ আঞ্চলিক সমিতিৰ উপসভাপতি লোহিত গগৈকে প্ৰমুখ কৰি বীৰ লাচিত সেনাৰ সৈনিকসকল উপস্থিত থাকে সভাত অৰ্ধশতাধিক যুৱকে বীৰ লাচিত সেনাত যোগদান কৰে আজি বীৰ লাচিত সেনা অসম মৰাণ আঞ্চলিক সমিতিখন পূৰ্ণাংগকৰণ আৰু যোগদান কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছিলোঁ মৰাণ লাচিত নগৰ অৰুণোদয় সংঘত আজি প্ৰায় অৰ্ধশতাধিক নতুন ব্যক্তি সৈনিক আমাৰ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে অনাগত দিনত আমি বীৰ লাচিত সেনা মৰাণ আঞ্চলিক সমিতিয়ে জাতিৰ স্বাৰ্থত ভাষা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব আজি আমি দৃঢ় প্ৰতিজ্ঞ আমি বীৰ লাচিত সেনাই প্ৰতিটো শকত জাতিৰ স্বাৰ্থত সকলো আগবাঢ়ি আহিম বুলি দৃঢ় প্ৰতিশ্ৰুতি হ'ব বীৰ লাচিত সেনা অসম তথা মৰাণ আঞ্চলিক বীৰ লাচিত সেনাৰ সমিতিখন পূৰ্ণাংগকৰণৰ লগতে অৰ্ধশতাধিক বীৰসকল যোগদান কাৰ্যসূচী আছিল আৰু যোগদান কৰিছে তেওঁলোকে বীৰ লাচিত সেনাৰ প্ৰতি এটা অনুগ্ৰহ কৰি আহিছে সকলোকে আমি আদৰণি জনাইছোঁ আৰু ভৱিষ্যতৰ দিনত আমি বীৰ লাচিত সেনা সকলো ক্ষেত্ৰত বৌদ্ধিক ক্ষেত্ৰতে হওক বা জাতিৰ স্বাৰ্থ ভাষা তথা অসমীয়াৰ যিকোনো অধিকাৰৰ ক্ষেত্ৰত মাত মাতি যাম আৰু এইখিনিতে আমাৰ যাতে অসমৰ স্বাৰ্থৰ অসমীয়াৰ যি জাতি গঠন প্ৰক্ৰিয়াত আমি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিম বুলি আমি আশাবাদী আৰু আমাৰ প্ৰধান উদ্দেশ্য হৈছে আমি সকলোৱে এক হৈ কিনে আমি জাতিৰ স্বাৰ্থৰ আৰু সম্পূৰ্ণ যি অধিকাৰ সকলো ক্ষেত্ৰতে মাত মাতি যাম বুলি দৃঢ় প্ৰতিজ্ঞ হৈছোঁ